প্ৰথম খবৰৰ চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ আৰু আমি চিধা কথাত বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ লগত কথা পাতোঁ যিহেতু লোকসভা নিৰ্বাচন অসমত সমাপ্ত হৈ গ'ল আৰু দেশত এতিয়াও দুটা আছে নিৰ্বাচনৰ ফলাফল আহিব 4 জুনত বিভিন্ন ধৰণৰ সমীকৰণ চলি আছে বিভিন্ন মহলত আজি এই বিষয়ে কিছু কথা পাতিম মোৰ লগত আছে বিজেপি দলৰ যুৱ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া লোকসভা নিৰ্বাচন ক'ত গ'ল কেনেকুৱা এক্সপিৰিয়েঞ্চ ক'ত মানেতো মই নিজৰ সমষ্টিতে মেইনলি আছিলোঁ তাৰপিছত মঙলদৈ গোটেই ছেগমেণ্টত আমি আছিলোঁ যোৰহাটৰ তিতাবৰলৈ গ'লোঁ এইখিনিয়ে আৰু মূলতে আৰু কেনে এক্সপিৰিয়েঞ্চ কেনেকুৱা মানে জনসাধাৰণৰ মনৰ কেনেকুৱা যে 3 বছৰ ৰাজ্য চৰকাৰ হৈ গ'ল কেন্দ্ৰৰ 10 বছৰ তাৰমানে বিজেপিৰ যদি চাওঁ আমি অসমত 8 বছৰ সামগ্ৰিকভাৱে জনসাধাৰণৰ মনৰ ভাৱটো কি বুজিলে সামগ্ৰিক অসমত পৰিৱেশটো খুব ভাল আপোনালোকে যিমানেই যি ধৰণে ৰাইজে ক'ব মানে ৰাইজ মানে এছাম মানুহে ক'ব বিচাৰে যে ভাৰতীয় জনতা পাৰ্টীৰ বিপৰ্যয় হ'ব এনেকুৱা কথা নহয় খুব ভাল পৰিৱেশ কাৰণ আমি গাঁৱৰ শেষৰজন ব্যক্তিৰ লগত আছোঁ শেষৰটো পৰিয়ালৰ লগত আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আপুনি মন কৰিব সদায় বিপদৰ সময়ত গাঁৱত আছে বানপানীয়ে হওক প্ৰাকৃতিক দুৰ্যোগেই হওক বা অন্য কিছু অসুবিধাৰ ক্ষেত্ৰত সেইকাৰণে মই ভাবোঁ যে আমাৰ এই 24ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰততো নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ হ'বই নিঃসন্দেহ তাত কোনো দ্বিমত নাই বা সন্দেহ নাই আৰু অসমতো ভাল ফলাফল হ'ব আৰু যোৱাবাৰতকৈ বহুত ভাল ফলাফল হ'ব তো আপোনাৰ ভাল ফলাফল এই ভাল ফলাফল যেতিয়া আমি 14ৰ ভিতৰত আহিম যোৱাবাৰ 9খন পাইছিল বিজেপি দলে এককভাৱে আৰু এইবাৰ নেতৃত্ব আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে এইবাৰ 14ৰ কিমানমান ভাল ফলাফল চাওক যোৱা বছৰ যি লোকসভা নিৰ্বাচন আছিল তেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব দিছিল আৰু আমি আপোনালোকে বিগত যদি 3টা 4টা নিৰ্বাচন চাই কংগ্ৰেছত থকাই কওক বা তাৰ পিছত কওক সন্মুখৰ পৰা নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে নিঃসন্দেহ কোনো ডাউট নাই আৰু মই ভাবোঁ আমাৰ ৰিজাল্ট আগতকৈ অধিক ভাল হ'ব অকল ভালেই নহয় বেছি ভাল হ'ব কিন্তু ধৰক এটা অসমত বাৰু তাৰ ভোটিং পাৰ্চেণ্টেজ ভালেই হৈছে কিন্তু এটা কথা হৈছে যে মানে যিটো চৰ্চাত চলি আছে যে পুৰুষ ভোটাৰে এইবাৰ কিছু পিঠি দিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি মহিলাসকলৰ বিপৰীতে কিন্তু মহিলাসকলৰ বিজেপি দলৰ প্ৰতি তেওঁলোকৰ সমৰ্থন বিপুল আছিল এটা কথা ঠিক যে আজিকালিৰ ক্ষেত্ৰত প্ৰেক্ষাপটত যদি অসমত চাবলৈ যায় মহিলাৰ আগ্ৰাসনটো ভাৰতীয় জনতা পাৰ্টীৰ বেছি ইয়াৰ মূল কাৰণ হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাক আকৰ্ষিত কৰিব পাৰিছে আঁচনিৰ যোগেদি হওক বা তেখেতসকলৰ প্ৰতি থকা সন্মান আৰু মৰম কেনেকৈ যোৱা নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি ঋণ মাফ কৰি দিম কম্পেৰেটিভলি কৰি আছে লাখপতি মহিলাৰ ক্ষেত্ৰতে কওক বা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে কওক বা যি এতিয়া আপুনি ছোৱালীৰ ক্ষেত্ৰত যদি চাবলৈ যায় আজি এইবাৰ এটা নতুন আঁচনি আমি লৈছোঁ মেট্ৰিক পাছ কৰা হাই ছেকেণ্ডেৰী পাছ কৰা বা গ্ৰেজুৱেশ্যন পাছ কৰা ল'ৰা ছোৱালীক আমি একালীন সাহায্যৰ কথা কৈছোঁ বিনামূলীয়া কিতাপটো আছে স্কুটি বিতৰণ আছে এই ধৰণৰ মহিলাৰ প্ৰতি এটা আগ্ৰাসন কিয় কৰিছে এই কথাটো আপোনালোকে বুজি পাব লাগিব যে আমি সদায় কৈ থাকোঁ আমাৰ মহিলাক সম অধিকাৰ আমি দিওঁ বুলি কওঁ কিন্তু প্ৰেক্টিকেলি আমি দিছিলোঁ জানো 50% আৰক্ষণ বিচাৰোঁ প্ৰেক্টিকেলি কৰিছোঁ জানো এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ কৰি দিলে যে মহিলাৰ সম অধিকাৰ এই যে ব্যৱস্থাটো ইমান দিনৰ পৰা বিৰোধীয়ে কৈ আছিল কংগ্ৰেছে কৈ বা বিৰোধীয়ে কৈ আছিল কেতিয়াও পৰা নাছিল স্বাধীনতাৰ পৰা জৱাহৰলাল নেহৰুৱে শাসন কৰিলে ইন্দিৰাজীয়ে শাসন কৰিলে ৰাজীৱজীয়ে শাসন কৰিলে মনমোহন সিঙে শাসন কৰিলে ক'লে তেখেতসকলে আৰু ফাইনেলি গৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি লোকসভাত আইন পাছ কৰি এক
নতুন ব্যৱস্থালৈ পৰিৱৰ্তন কৰিলে। তাৰ লগত মই যদি ক'বলৈ যাওঁ বেটি বচাও বেটি পঢ়াও, তাৰ লগত যদি মই ক'বলৈ যাওঁ আপোনাক 3 তালাক, সামগ্ৰিক তে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মহিলাসকলৰ যথেষ্ট মোহ বৃদ্ধি হৈছে। আৰু মই ভাবোঁ সেইটো এটা কাৰণ যে মহিলাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মৰম আৰু আগ্ৰাসন বৃদ্ধি হৈছে। আৰু সেইটো এটা কাৰণতে আজি মানে বিজেপিত সভা সমিতিত মহিলাক বেছিকৈ দেখিবলৈ পায়। কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে যুৱ আৰু পুৰুষ নাই, যুৱ পুৰুষে সমানেই আছে, কাৰণ আসনত মহিলাক আমি সন্মানপূৰ্বকভাৱে ঠাই দিছোঁ কাৰণে মহিলাই বহিছে। এতিয়া মই যদি কৰাবলৈ যাওঁ, মই মহিলাজনী দেখিলে মই এৰি দিম আসনখন। আমি তেওঁলোকক আসন এৰি দি আমি সন্মানটো বৃদ্ধি কৰিছোঁ আৰু সমানে পুৰুষ মহিলা আমাৰ লগত আছে বুলি আমাৰ বিশ্বাস আছে। বহু ক্ষেত্ৰত দেখা যায় যদি আমি চাওঁ যে পুৰুষ সমাজ যিহেতু অলপ ক্ষুণ্ণ আছিল, আমি পূৰ্বতেও দেখিছোঁ, নিৰ্বাচনৰ পূৰ্বতেও দেখিছোঁ যে যিবোৰ ৰেলী হয় বা যিবোৰ সভা সমিতি হয় তাত তেওঁলোকৰ অংশগ্ৰহণ কম। তেওঁলোকৰ মানে ক'ৰবাত যিহেতু ময়ো পুৰুষ আপুনিও পুৰুষ, তেওঁলোকৰ মনত ক'ত আছিল ক্ষোভটো বা কি আছিল চৰকাৰখনৰ প্ৰতি? আমিতো বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ সমাজত, আমিতো সেনেকুৱা দেখা নাই। কাৰণ মহিলাৰ প্ৰতি মহিলাৰ আঁচনি আচলতে নাছিলে। আগতে কংগ্ৰেছ চৰকাৰে কি কৰিছিলে, কেইলেচামান সূতা, কেইখনমান ধুতি, কেইখনমান আঁঠুৱা দি কম্বল দি পেলাই শেষ কৰি থৈছিল। কিন্তু এতিয়া মহিলাক আত্মনিৰ্ভৰশীল হ'বলৈ দিছে। আজি লাখপতি মহিলা আঁচনিটোৱে কওক বা বন্ধন বেংকৰ টকা ঘূৰাই দিয়াৰ ক্ষেত্ৰতে কওক, সেইটো কৰি কি কৰিছে, স্বাৱলম্বী কৰিছে। আজি 1250 টকা মহিলাজনীক দি নিজক স্বাৱলম্বী হ'ব কৰাৰ চেষ্টা কৰিছে আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে সোমাইছে। আগতে মহিলাসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল যদিও তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল। এইবাৰ তেওঁলোকে বিজেপি চৰকাৰখনৰ প্ৰতি এটা মৰম এইকাৰণে সোমাইছে যে তেওঁলোকে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে। আৰু মই ভাবোঁ মোৰ যেতিয়া ঘৰত মোৰ মাজনী বা মোৰ ভণ্টিজনীয়ে সুবিধা পাব, মই অকণমান ছফ্ট হৈ যাম। আৰু ভোটটো আমি সেনেকৈও গ্ৰহণ কৰিব যদি ভোটৰ ৰাজনীতি চাবলৈ যায়। আৰু যদি আত্মনিৰ্ভৰ হ'বলৈ চাবলৈ যায় তেতিয়া এটা ভাল কথা, মহিলাক এক সুবিধা দিছে ভাৰতবৰ্ষত বা অসমত। হয়, যদি আমি তেনে ক্ষেত্ৰত চাওঁ, চৰকাৰে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে নিজাববীয়াকৈ কিছু তেওঁৰ পৰিকল্পনাৰ মতেই আমি দেখিছিলোঁ যে সংখ্যালঘু বসতি অঞ্চলত যি বাল্য বিবাহ তাৰ প্ৰতিৰোধৰ ব্যৱস্থা, ঠিক তেনেকৈ প্ৰধানমন্ত্ৰীয়ে 3 তালাকৰ ক্ষেত্ৰত যিটো যুগান্তকাৰী এটা সিদ্ধান্ত বা মহিলাসকলৰ যে মানে সংখ্যালঘু মহিলাসকলকো তেওঁলোকৰ চৰকাৰী আঁচনিসমূহৰ পৰা তেওঁলোকক কোনো ধৰণে মানে বাদ দিয়া নাছিল। গতিকে এই কাৰ্যত সংখ্যালঘু জনসাধাৰণৰ মাজত বিশেষকৈ মানে যুৱতী বা মহিলাসকলৰ সমৰ্থন আপোনালোকে পোৱা বুলি ভাবে নেকি? মানে ধৰে ডেফিনেটলি আজি চাওক, আজি ৰেচন কাৰ্ডখন যেতিয়া আমি গাঁৱত ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰোঁ, তাত লিখাটো নাথাকে, তাতোতো এইটো ডেফিনেশ্যন নাথাকে যে হিন্দুই পাব মুছলমানে নাপাব। প্ৰথম কথা এইটো। দ্বিতীয়, আজি আয়ুষ্মান ভাৰত কাৰ্ডখন হিন্দুৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, মহিলাসকলেও পাইছে। আজি লাখপতি আঁচনি আপুনি খবৰ লওক, গাঁৱত আপুনি মুছলমান সম্প্ৰদায়ৰ মানুহ লাখপতি আঁচনিত অন্তৰ্ভুক্ত হ'ব। এই ধৰণৰ কথা সামগ্ৰিক। আৰু অসমত থকা খিলঞ্জীয়া মুছলমানসকলকতো ইতিমধ্যে মুখ্যমন্ত্ৰী স্বীকৃতি দিছে এটা, এই স্বীকৃতিটোতো গ্ৰহণযোগ্য ন। এতিয়া মই ভাবোঁ অসমত থকা হিন্দু মুছলমান, অসমত থকা অসমীয়া বা বংগীয় মুছলমানৰ কথা কোৱা নাই, এইবিলাক মোৰ সমষ্টিতে এইবাৰ দেখিছোঁ মুছলমান ঘোষিত অঞ্চলবিলাক, জনবসতি কৰা অঞ্চলবিলাকত আমি বিপুল সঁহাৰি পাইছোঁ। খিলঞ্জীয়া মুছলমান, গৰীয়া, মৰীয়া, দেশী, ঝালা এইবিলাক। আৰু য়ং জেনেৰেশ্যনটো ওলাই আহিছে, খুব তাৎপৰ্যপূৰ্ণ কথা। মহিলাৰ ক্ষেত্ৰতো মহিলাই, পুৰুষৰ ক্ষেত্ৰতো য়ং জেনেৰেশ্যনটো ওলাই আহিছে আৰু সেইটো এটা ভাল চাইন। আৰু এইবাৰ আমি কৈছোঁ আমাৰ সমষ্টিবিলাকত আমি সামগ্ৰিক উন্নয়ন কৰিম, ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। হয়, তেনে ক্ষেত্ৰত আৰু এটা বিষয় যে এইবাৰ চৰকাৰৰ যিটো চৰকাৰে বিগত সময়ছোৱাত কৰি আহিছে আৰু সেইটোকে নিৰ্বাচনৰ অন্যতম শ্লোগান আছিল, সেয়া আছিল উন্নয়ন। তো
ৰাইজ উন্নয়নৰ পক্ষত কিমান থিয় হোৱা বুলি ভাবে? চাওক উন্নয়ন যথেষ্ট চাওক এটা কথা মনত ৰাখিব যে আজি গুৱাহাটীখন যদি আপুনি 2.5 বছৰ আগৰ গুৱাহাটী আৰু আজিৰ মাজত আৰু পাৰ্থক্যখন আপুনি চাওক। আজি গুৱাহাটীত ফ্লাইঅভাৰবিলাক হৈ গ'ল, গুৱাহাটীত নতুনকৈ আজি আপোনাৰ হস্পিটেলবিলাক ৰিন'ভেশ্যন হৈ আছে। আপুনি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন চাবলৈ যাওক বা নদীৰ পাৰলৈকে যাওক না, কাছাৰীৰ পৰা আপুনি অকণ চাই হওক এবাৰ কি ধৰণৰ ডেভেলপমেণ্ট হৈছে। আজি এই যে সামগ্ৰিক উন্নয়ন হৈছে, এই উন্নয়নটো কি মানুহৰ গুৱাহাটীবাসী ৰাইজক কি নুচুব নেকি অন্তৰত? ডেফিনেটলি চুব। আৰু গুৱাহাটীবাসী ৰাইজে কেতিয়াও কাক ভোট দিব লাগে বুলি কৈ নুফুৰে, নহ'লেনো আৰু যোৱাবাৰ আমাৰ বিজেপিক ভোট দিয়ে জানো? মই ভাবোঁ গুৱাহাটীয়ে এচাম লোক আছে যোনে নিউট্ৰেলি ভোট দিয়ে, যোনে সুবিধাকণ পাইছে, উন্নয়নৰ দিশ দেখিছে, ডেভেলপমেণ্ট হৈছে, বিজনেছ বাঢ়িছে। আজি আপোনাক মই এটা কথা কওঁ, অকল বিজনেছমেনৰতো সুবিধা হোৱা নাই। কালি ইয়াত মেডিকেল ফেচিলিটি ডক্টৰবিলাকৰ কাৰণে সুবিধা হৈছে, ইয়াত থকা ইঞ্জিনিয়াৰবিলাকে সুবিধা পাইছে, ইয়াত থকা ব্যৱসায়ীবিলাকে সুবিধা পাইছে। সামগ্ৰিক যদি আপুনি চাবলৈ যায়, অভাৰঅল যদি চাবলৈ যায়, তেনেকৈ দিল্লীখন সামগ্ৰিক উন্নয়নৰ এটা অংশ হিচাপে ধৰে। ঠিক গুৱাহাটী নৰ্থ ইষ্টৰ গেটৱে বুলি কয়। মই ভাবোঁ যে উন্নয়ন এটা দিশ, উন্নয়ন এটা ধাৰা যে নেদেখাকেও বহুত আমি পাবলৈ সক্ষম হ'ম। গতিকে এনেকুৱা ধাৰাৰ মাজত আমি সংখ্যাৰ ক্ষেত্ৰত নাযাওঁ বাৰু, যিহেতু আপুনি সংখ্যাৰ ক্ষেত্ৰৰ পৰা আঁতৰি আছে। কিন্তু যিটো ধৰক এতিয়া কংগ্ৰেছ দলে ভূপেন বৰা নেতৃত্বত কৈ আছে যে কংগ্ৰেছ দলে যে বিজেপি দলে প্ৰথমতে আৰম্ভ কৰিছিল 13খন, তাৰ পৰা ক্ৰমাৎ 12খন, 11খন এনেকৈ কমি অহা বুলি ভূপেন বৰাৰ বা কংগ্ৰেছৰ নেতৃত্ব। ভূপেন বৰাই সপোন দেখিয়ে থাকে। ভূপেন বৰা সপোন দেখাত মাষ্টাৰ। আৰু যিজন মানে সপোন দেখে, দিটকটো নেদেখে, তেওঁৰ লগত কথা কৈ কি লাভ হ'ব? এই অখিল গগৈৰ লগত এইমাত্ৰ খানা পিটিকা, অলপ পিছতে দুইটাৰ মাজত কাজিয়া। তে আমি সেনেকুৱা সভাপতিৰ মন্তব্যত আমি মন্তব্য দিব খোজা নাই। এইটো ঠিক যে তেওঁ সপোন দেখাত মাষ্টাৰ হয়, তেওঁ মুখ্যমন্ত্ৰীয়ে সপোন দেখে, তেওঁ আৰু কিবা কিবি হোৱা সপোন দেখে। সেই সপোনৰে অংশ হিচাপে শেহতীয়াভাৱে দিচাঙত গৈ মানে বিৰোধী দলৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈহঁতৰ লগত তেওঁ বৈঠকত মিলিত হৈছে। আজি দুদিন আগত মিলিত হ'ল। আজি মই দেখিছোঁ পত্ৰ লিখিছে, ধমকি দিয়াৰ দৰে কৰিছে। ইয়াতকৈ আৰু দুখজনক। কালি মিলিত, আজি ভংগ, আকৌ কালি ভংগ, পৰহি আকৌ মিলিত। মানে এইমাত্ৰ ডিভৰ্চ দিব, এইমাত্ৰ তালাক দিব, আকৌ তালাক আকৌ উদ্ৰ কৰিব, এনেকুৱা চলি থাকে তেওঁলোকৰ। অপ্ৰাসংগিক, কাৰণ তেওঁলোকৰ কোনো এজেণ্ডা নাই। তেওঁলোকৰ খালী এজেণ্ডা কেনেকৈ তেওঁলোকে কালেকশ্যন কৰিব পাৰে, কেনেকৈ তেওঁলোকে ইলেকশ্যনৰ দিনকেইটা তেওঁলোকে নিজকে একদম চাহাব হিচাপে চলি তেওঁলোকে সকলোৱে নিজৰ ক্ষমতাটো ইলেকশ্যনতে শেষ কৰি পেলায়। আমি দেখিছিলোঁ কংগ্ৰেছ দলৰ যি সাংগঠনিক ভেটি বা তেওঁলোকৰ নেতা আছিল, প্ৰতিটো ঠাইৰ পৰা বিজেপি দলে বিভিন্ন ধৰণে বা বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোক আহি গৈছিল। আৰু তেনেকুৱা পিছতে ধৰক কংগ্ৰেছৰ যি অকণমান তেওঁলোকে আশাবাদী হৈ আছে, তেওঁলোকে 2টা ছিট কনফাৰ্ম, তেওঁলোকৰ মতে 5টা 6টা, এই আশাৰ যিটো কি জনসাধাৰণে কি ইমানে তেওঁলোকক আঁকোৱালি লৈছে নে কি? কথাটো সেইটো নহয়। কথাটো হ'ল কি, তেওঁলোকে এই আশাটো 4 জুনলৈকে তেওঁলোকে অংক কৰি থাকে, অংকত মাষ্টৰ। তেওঁলোকে ভাবে যে এইকেইটা দিন কেনেকৈ মই অংক কৰি নিজক ব্যৱস্থাত পেলাই ল'ব বিচাৰে। যিসকলে অংক চিন্তা কৰে, যিটো দলৰ সভাপতিয়ে মণ্ডল সভাপতিক এপইণ্টমেণ্ট দিওঁতে পইচা লয়, এইবিলাকতো অভিযোগ আছে। যিটো দলত টিকেট বিচাৰি পইচা লয়, যিটো দলত টিকেট দিম বুলি কয় দিল্লীৰ পৰা অহা পইচাটো ভাগ বতৰা কৰে, সেই কংগ্ৰেছ দলৰ কথা আৰু মই কৈ কি লাভ হ'ব? 4 জুনৰ পিছত আপোনালোকে শুনিব সেই কংগ্ৰেছ দলৰ কোনোবা মানুহৰ পৰা কাৰ পৰা কিমান অংক লৈছিলে। অংকত চলি থাকিব তেওঁলোকে। আপুনিতো ভুক্তভোগী, এটা সময়ত আপুনিও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আশা কৰিছিল যেতিয়া কংগ্ৰেছ দলত আছিল, গতিকে আপোনাৰ কিবা তেনেকুৱা অভিজ্ঞতা আছে নেকি? নাই, আমাৰ পৰা নোৱাৰিলে কাৰণে আমি সেই দলৰ পৰা আমি খেদি পঠিয়ালে বা আমি ওলাই আহিলোঁ। আমাক নোৱাৰিলে বোলে। আৰু আজি এইটো কথা আপুনি স্বীকাৰ কৰিব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি বিজেপিত নাহিল হয়,
কংগ্ৰেছটোতো এনেকুৱা ধ্বংসপ্ৰাপ্ত হৈ নগ'লে আজি যিমান কংগ্ৰেছৰ পৰা মানুহ আহিছে চবতো আপোনালোকে দেখাই পাইছে চবেই খুন্দা খাই খেদি গতিয়াই পঠিয়াই দিয়াৰ কাৰণে আহিছে নাই এতিয়া মানুহ ক'ত আছে কেইটা মানুহ আছে নিজৰ কৰ্ম নিজে ভুগিবই লাগিব কংগ্ৰেছ দলে যি কাম কৰিলে সেই কৰ্মফল তেওঁলোকৰ বেলেগ একো নাই কৰ্মফল যদি আমিও সেনেকুৱা কাম কৰোঁ আমি ভুগিব লাগিব সেইকাৰণে আমি ৰাইজক কৈছোঁ যাতে আমি কংগ্ৰেছ দলৰ দৰে অহংকাৰী নহওঁ কংগ্ৰেছ দলৰ দৰে যাতে তাচ্ছিল্য আমি কৰিব নালাগে আমি বিশ্বাস কৰোঁ জনসাধাৰণক আমি বিশ্বাস কৰোঁ গাঁৱৰ শেষৰজন ব্যক্তিক সহায় কৰাৰ ক্ষেত্ৰত মই বিশ্বাস কৰোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেনেকুৱাই দেখিছে ৰাইজক সহায় কৰিম বুলি ওলাই আহিছে আৰু কাম কৰিলেতো সমালোচনা থাকিবই ভূপেন বৰালৈ শুভেচ্ছা থাকিল সপোন দেখক 2খন 4খন 5খন 6খন 7খন 8খন 9খন 10খন লগতে সপোন এইটোও দেখক নেকি ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী তেওঁতো সেইটো তেওঁলোকৰ মূল এজেণ্ডাই হয় ৰাহুল গান্ধী বাদ দি এজেণ্ডাই নাই সেইটো তেওঁলোকৰ মেইন সপোন সেইটো নোহোৱালৈকে কংগ্ৰেছ দল শেষ হৈ যাব কিন্তু ৰাহুল গান্ধীক তেওঁলোকে সপোনত প্ৰধানমন্ত্ৰী পাতিবই আমি চিধা কথা পাতিছোঁ দিগন্ত কলিতাৰ লগত লৈছোঁ খন্তেক বিৰতিৰ পিছত আমি পুনৰ অব্যাহত ৰাখিম চিধা কথা মিউজিকেল ট্ৰেণ্ড প্ৰতিদিনে পুৱা 7 বজাত হাতত তুলি লওক ৰিমোট প্ৰথম খবৰৰ ফিল্মি টকিজত জনপ্ৰিয় ছবি উপভোগ কৰক আৰু উত্তৰ দিয়ক আমাৰ প্ৰশ্নৰ লাভ কৰক বহু আকৰ্ষণীয় উপহাৰ হোৱাটছএপ যোগে 7399035756 নম্বৰত প্ৰেৰণ কৰক উত্তৰ ছবি যোগে প্ৰথম খবৰেৰে গঢ়ি তোলক আত্মীয়তা প্ৰথম খবৰৰ ফিল্মি টকিজ উপভোগ কৰক শনিবাৰে দিনৰ 2 বজাত দেওবাৰে দিনৰ 1 বজাত Empowering you for a challenging career. Broadcast Mediaৰ অন্যতম প্ৰতিষ্ঠানৰ সহযোগত UPP Center for Alternative Vocation লৈ আহিছে বৈদ্যুতিন আৰু ডিজিটেল সাংবাদিকতাৰ এবছৰীয়া পাঠ্যক্ৰম 6+6 চাৰ্টিফিকেট আৰু ডিপ্ল'মা কোৰ্ছৰ প্ৰেক্টিকেল জাৰ্নেলিজিম পাঠ্যক্ৰমত সন্নিৱিষ্ট নিউজৰুম এক্টিভিটি ৰিপৰ্টিং এংকৰিং graphics designing, video editing, digital intermediate color grading, production and research methodology. সীমিত আসন নাম ভৰ্তি চলি আছে শীঘ্ৰেই যোগাযোগ কৰক মুম্বাই পৰা প্ৰথম খবৰ 24/7 উপলব্ধ টাটা প্লে চেনেল নম্বৰ 1981 এয়াৰটেল ডিজিটেল টিভি 636 জিঅ' টিভি 1011 GTPL 273 JCC 373 NXT ডিজিটেল গুৱাহাটী 119 NXT ডিজিটেল মহাভৈৰৱ 124 NXT ডিজিটেল 135 BTN 0865 নুমলীগড় ৰিফাইনাৰী 06 DCN 161 ত্ৰিবেণী 161
প্ৰিয় দৰ্শক, বিৰতিৰ পিছত চিধা কথাত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি কথা পাতি আছোঁ বিধায়ক দিগন্ত কলিতাৰ সৈতে। কিন্তু দিগন্ত কলিতা ডাঙৰীয়া, ইয়াৰ মাজত আপুনি যিহেতু কমলপুৰৰ পাৰ্শ্বৱৰ্তী নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই তেওঁ কিছু ক্ষোভ উজাৰিছে, বিভিন্ন কথা হৈছে দলৰ মাজত, বিজেপিৰ এনেকুৱা মাজত কেতিয়াবা মনটো দুখ নালাগেনে? মই একদম কাৰো নাম নোলোৱাকৈ কৈছোঁ, দলত যদি দলৰ মনৰ ক্ষোভ, যদি দলৰ কথা যদি মানে আপুনি ক'ব বিচাৰিছে, ব্যক্তিগত নহয় দলীয় কথা, তেতিয়াহ'লে তাৰ কাৰণে পাৰ্টীৰ ব্যৱস্থা আছে, সভাপতি আছে আৰু অসম চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। দুজন ব্যক্তি যেতিয়া আমাৰ লগত আছে, সন্মানীয় ব্যক্তি, তেখেতসকলক আপুনি অৱগত কৰক। যদি তেখেতসকলে নুশুনে, তেতিয়া আপুনি এনেকৈ টিভিত যোনেই নহওক দে, মই কাৰো নাম ক'ব খোজা নাই, আপুনি মোক নাম নুসুধিব, মই সামগ্ৰিক কৈছোঁ। ইভিন মোৰো যদি কিবা মনত আছে, মই কিয়, যদি মই পাৰ্টীৰ দলটোক ভাল পাওঁ, দলটোক যদি মই সঁচাকৈ ৰেচপেক্ট কৰোঁ, মই যদি পুৰণি হয় তেখেতসকলে কোৱাৰ দৰে বা কোনোবাই কোৱাৰ দৰে বা নতুনেই হ'লোঁ বা মই দলৰ ৰিলেটেড কথা হেডকোৱাৰ্টাৰত ক'ম, দিছপুৰত ক'ম, টিভিত মই কেতিয়াও ক'ব নালাগে। আৰু যেতিয়া টিভিত ক'ম, তাৰপিছত এই দলটোৰ প্ৰতি মোৰ ৰেচপেক্ট নাথাকে। সেইদিনা মই দলত ৰিজাইন দি আহি কথা ক'ব লাগে, মোৰ কথা এইটো। কংগ্ৰেছত আহিছিলোঁ, ৰিজাইন দি আহি পেলাই প্ৰেছ মিট দিছিলোঁ, তাৰ আগলৈ কোৱা নাছিলে। আপোনালোকে চাব 2015ৰ বাইটবিলাক। এইটো হ'ল দলত প্ৰতি থকা মৰম। আৰু যদি আপুনি দলক ভাল পাই থাকে, কৈ আছে মই দলক যথেষ্ট ভাল পাওঁ, তেতিয়াহ'লে আপুনি টিভিত কিয় ক'ব? হেড অফিচত কওক, মজিয়াত কওক, আপোনাৰতো ব্যৱস্থা আছে, ব্যৱস্থাত কওক, চিঠি লিখক, ষ্টেটত চিঠি দিয়ক, দিল্লীত চিঠি দিয়ক, ক্লিয়াৰ কথা। এই যে কথাবিলাক, যি এজন দুজন বা এনেকৈ যিবোৰ কথা বতৰা, এইবোৰে দলৰ যিখিনি কৰ্মী, যিসকল নিষ্ঠা সহকাৰে দলটোত কাম কৰি আছে, যিসকল কৰ্মী, তেওঁলোকে কিছু হ'লেও তেওঁলোকে মনত দুখ পাই, আঘাতপ্ৰাপ্ত হয়। চাওক, সেইকাৰণেই মই কৈছোঁ, মই যদি দলটোক ভাল পাওঁ, ইফ আই লাভ মাই পাৰ্টি, বা পাৰ্টীৰ প্ৰতি মোৰ যদি ত্যাগ আছে, পাৰ্টীৰ প্ৰতি যদি মৰম আছে, মই মোৰ এক্সপ্ৰেশ্যনটো কেতিয়াও মই টিভিত নকওঁ। মই সকলোকে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, ইমান শৃংখলাবদ্ধভাৱে থকা দলটোক আমি দুটা টুলুঙা মন্তব্য কথা কৈ আচলতে দলক অপমান কৰা হয়। কোনোবাই যদি ভাবিছে যে মই কাৰোবাক অপমান কৰিছোঁ, নহয়, অপমান কৰিছোঁ মই দলটোক। কাৰণ এই দলটো থকাৰ কাৰণে আজি আমি বিধায়ক হৈ আছোঁ। যদি দলেই নাথাকে, সেই বিধায়কৰ কি মূল্য আছে? আজি UDFৰ বিধায়কৰ মূল্য আছে? আজি কংগ্ৰেছ দলৰ দৰে এটা দলৰ কিবা মূল্য আছে? আপুনি মোক কওক। সেইকাৰণে মোৰ অনুৰোধ যে কিবা আছে আপুনি ফৰমত কওক। যিবোৰ চলি আছে এইবোৰ 4 জুনৰ পিছত সমাপ্ত হ'ব নেকি নিৰ্বাচনৰ ফলাফল? সেইবিলাকতো দলীয় সিদ্ধান্ত, কি ধৰণে সেইবিলাকৰ কাৰণে সন্মানীয় সভাপতি আছে, সন্মানীয় মুখ্যমন্ত্ৰী আছে, বা আমাৰ এখন কমিটি আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। মই খালি এটাই কৈছোঁ, উই ৰেচপেক্ট বিজেপি। যেতিয়া মই বিজেপিক ৰেচপেক্ট কৰিম, মই ডেফিনেটলি মই মোৰ কথাখিনি বাহিৰত নকওঁ। দিছ ইজ মাই পাৰ্চনেল অপিনিয়ন, মোৰ ভিউ। আৰু সকলো কাৰ্যকৰ্তাক কৈছোঁ যে আপোনাৰ কিবা থাকিলে আপুনি মজিয়াত কওক। আৰু যদি আমি যদি চাওঁ যে সাধাৰণতে এই সময়ছোৱাত বিভিন্ন কথা বতৰাৰ মাজতে যে বিশেষকৈ কংগ্ৰেছ দলৰ হৈ যি নিৰ্বাচনী প্ৰচাৰত নামিছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, এতিয়া তেওঁলোকৰ লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ তেওঁলোকৰ এখন কাৰ্যবাহী বৈঠকো অনুষ্ঠিত হৈ গ'ল। আৰু ঠিক তেনেকৈ তেওঁলোকে কংগ্ৰেছৰ লগত লগ লাগি কেনেকুৱা এটা ৰাজ্যৰ ৰাজনীতিত ৰণনীতি, কাৰণ চবেই সংখ্যা, যিহেতু বিধায়কৰ সংখ্যা নাবাঢ়ে, তেতিয়ালৈকে কাৰো অস্তিত্ব থাকিব নোৱাৰে ৰাজনীতিত। দল এটা সকলোখিনি ডিপেণ্ড কৰে তেওঁলোকৰ ষ্ট্ৰেংথ কিমান বিধানসভাৰ মজিয়াত। আৰু এই ক্ষেত্ৰত দুইটা দলৰ নেতাসকলে কিবা নতুন ৰণনীতিৰ আপুনি দেখিছে নেকি? মই এতিয়া এই বিষয়ে একো মন্তব্য নকৰোঁ। 4 জুনটো যাব দিয়ক, ৰিজাল্ট যোৱাৰ পিছত চব চেদেলি ভেদেলি হৈ যাব। ইতিমধ্যে চেদেলি ভেদেলি আৰম্ভ হৈছে। আফটাৰ 4
এতিয়া অলপ চবে সপোন দেখি আছে, সপোন দেখক। যেতিয়া দিঠকটো দেখিব তেতিয়া বুজি পাব নহয়। আৰু মই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ কৈছোঁ যে আপোনালোকে কংগ্ৰেছৰ বুকুচাত উঠি যিহেতু এইবাৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে, 4 তাৰিখলৈ অপেক্ষা কৰক। আশা নাই। 4 তাৰিখলৈ অপেক্ষা কৰক, ফলাফলটো 4 তাৰিখে গম পাব। হয়, আৰু দ্বিতীয়তে যদি তেওঁলোকৰ যিটো এটা কথা অখিল গগৈ তেওঁৰ সমৰ্থকসকলে প্ৰচাৰ চলাইছে যে অনাগত দিনত নামনি অসমত সংখ্যালঘু বসতিৰ প্ৰধান অঞ্চল অখিল গগৈ অদ্বিতীয় নেতা হিচাপে স্থান পূৰণ কৰিব। কাৰণ কিয় এইবাৰ বদৰুদ্দিন আজমলৰ AIDFৰ পতন নিশ্চিত। মই নাজানো কোন নেতা হয় কোন নেতা নহয়। এটা মই জানো, অসমৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বেলেগ আৰু কোনো নেতা নাই ইয়াত। এয়া আছিল দিগন্ত কলিতা ডাঙৰীয়া, আৰু তেওঁ চিধা কথাত কিছু কথা মনৰ কথা স্পষ্টভাৱে দৰ্শকক জনালে। কেমেৰা পাৰ্চন ধনজিতৰ সৈতে দিগজ্যোতি লহকৰ, গুৱাহাটী।